কৰম পূজা বা উৎসৱ আজি আদিবাসী সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এক লোক উৎসৱ। ই কেনেকৈ আৰম্ভ হ'ল, ক'ৰ পৰা আৰম্ভ হ'ল, ইয়াৰ পিছৰ আৰু কাহিনীবিলাক কি? এয়া সঁচাকৈ এক সাংস্কৃতিক উৎসৱ নে এক ধৰ্মীয় উৎসৱ? ই সঁচাকৈ এক ভাই-ভনীৰ প্ৰেম অটুট ৰখা উৎসৱ নে ই এক হাৰ্ভেষ্ট থেংকছগিভিং শস্য চপোৱা ধন্যবাদ দিয়া এক উৎসৱ? ইয়াৰ প্ৰকৃত যি সত্য কি হয়? আৰু ই যদি এক পৰম্পৰাগত সাংস্কৃতিক উৎসৱ হয়, তেনেহ'লে কিয় আজি খ্ৰীষ্টীয় লোকসকল বহুতেই এই উৎসৱ পালন নকৰে? এয়া যদি সংস্কৃতি বজাই ৰখা উৎসৱ হয়, তেনেহ'লে আজিৰ সময়ত যি আমি চাইছোঁ ডিজে, ডাঙৰ ডাঙৰ মিউজিক চিষ্টেমবিলাক এই সংস্কৃতি একেবাৰে মুচি পেলাইছে নেকি? এই সংস্কৃতি বন্ধ কৰি দিছে নেকি? আজিৰ ভিডিঅ'ত আমি সবিশেষ এই সকলো কথা পাতিম। মই ব্ৰুনো আৰু আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আছা, ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। কৰম উৎসৱ বা পূজা ভাদ মাহৰ শুক্ল একাদশীত অতি উলহ মালহেৰে পালন কৰা হয়। এই উৎসৱ ইংৰাজী কেলেণ্ডাৰৰ মতে মষ্টলি আগষ্ট আৰু ছেপ্টেম্বৰৰ ভিতৰতেই পৰে। এই উৎসৱ যে অকল ঝাৰখণ্ডত হয় এনে নহয়, ঝাৰখণ্ডৰ বাহিৰে মধ্যপ্ৰদেশ, ছত্তীশগড়, বিহাৰ, ৱেষ্ট বেংগল, অসমত আমাৰ যেনেকৈ আমি পৰিচয় দিওঁ চাহ জনগোষ্ঠী আৰু দেখি সমাজৰ মাজত বহু উলহ মালহেৰে উদযাপন কৰা হয়। কৰম উৎসৱ আমি সঠিককৈ একজেক্টলি ক'ব নোৱাৰো যে এই দিনা আৰু এই কাৰণে আৰম্ভ হৈছিলে। আৰু এই উৎসৱ সেইকাৰণে আমি কওঁ এটা পৰম্পৰাগতভাৱে পাছ অন কৰি দিয়া এটা উৎসৱ হয় বা মুখে মুখে কৈ দিয়া এটা উৎসৱ হয়। তাৰমানে বহু বছৰ আগৰ পৰাই পৰম্পৰাগতভাৱে কৈ আহিছে যে এই কাৰণে এই উৎসৱ পালন কৰা হয়। আৰু ইয়াৰ আঁৰৰ সেইকাৰণে বহুতো কাহিনীবিলাক আছে আৰু আটাইতকৈ পপুলাৰ কিছুমান কাহিনীবিলাক শিকিম। চবতকৈ আগত যি কাহিনী আমি শুনো সেয়া হৈছে ধৰ্মা আৰু খাৰ্মা। আমি শুনিবলৈ পাওঁ দুই দম্পতি আছিলে, তেওঁলোকৰ নাম আছিলে বিৰচা আৰু নেনকি, কিছুমানে কয় নেনকা আৰু নেনকি। এই দুই দম্পতি বহু ভালদৰে জীৱন যাপন কৰি আছিলে, পৰিশ্ৰম কৰিছিলে, খাইছিলে, বৈছিলে, কিন্তু তেওঁলোকৰ জীৱনত এটা বহুত ডাঙৰ দুখ আৰু বেদনা আছিলে যে তেওঁলোকৰ সতি সন্তান নাছিলে। আৰু সেইকাৰণে তেওঁলোকে বহুত সময়ত দুখ প্ৰকাশ কৰি আছিলে। সেইদিনাখন যেতিয়া তেওঁলোকে খেতি কৰিবলৈ গৈছিলে, পৰিশ্ৰম কৰিলে, বহুত কাম কৰিলে আৰু যেতিয়া ভাগৰ হ'ল তেতিয়া আহি এটা গছৰ তলত জিৰণি ল'ব ধৰিলে। আৰু কোৱা হয় যে সেই যি গছৰ তলত বহিছিলে জিৰণি ল'বলৈ, সেই গছ আছিলে কৰম গছ। তেওঁলোকে কথা বতৰা কৰোতে নেনকি যেনেকি ৱাইফ আছিলে শুই গ'ল বুলি কয়, আৰু শুওতে তাই এটা সপোন পালে। প্ৰথমতে যেতিয়া নেকি তাই সপোনৰ পৰা উঠিলে, নিজৰ যি হাজবেণ্ড বিৰচা বা নেনকাক ক'লে, আৰু তেওঁলোকে এগ্ৰী হ'ল আৰু গৈ গোটেই গাঁৱৰ মানুহক ক'লে যে এনেকুৱা তেনেকুৱা কথা, কৰম দেৱতাই দৰ্শন দিছে আৰু আমাক পূজা কৰিবলৈ আদেশ দিছে। ত' তেওঁলোকে সেই ডাল লৈ নিজৰ চোতালত গাড়িলে আৰু তেওঁলোকে গোটেই গাঁৱৰ মানুহক মাতিলে আৰু তেওঁলোকে পূজা আৰম্ভ কৰিলে। আৰু সেইদিনা আছিলে ভাদ মাহৰ শুক্ল একাদশী, সেইকাৰণে সেই দিনাই আজি কৰম উৎসৱ পালন কৰা হয়। আৰু যি কৰম ডাল আমি চাওঁ তিনিডাল লৈ গাড়িলে, সেই কাহিনী মতেই এই ডাল লৈ আজিও এই পৰম্পৰা পালন কৰা হয়। এতিয়া বহুতেই কয় যে এই কৰম কোনো পূজা নহয়, উৎসৱ হয়। কিন্তু এটা ভিডিঅ'ত মই চাইছিলো, তেওঁলোকে কৈছে যে পূজা সেই তেতিয়া কোৱা হৈছিলে যেতিয়া নেকি এটা ঘৰত বা পৰিয়ালিক হিচাপে এয়া সীমাবদ্ধ আছিলে। কিন্তু যেতিয়া নেকি এয়া সামূহিক হৈ গ'ল, গোটেই গাঁৱৰ মানুহে এটা ঠাইত পাৰ্টিচিপেট কৰি এই উৎসৱ পালন কৰিবলৈ ধৰিলে, তেতিয়াৰ পৰা ইয়াক উৎসৱ হৈ গ'ল বুলি কোৱা হয়। ত' এটা জেগাত কৰিলে তেওঁলোকে হয়তো পূজা বুলি কোৱা হয়, কিন্তু এটা বহুত ডাঙৰ এটা ফেষ্টিভেল টাইপৰ হৈ গ'ল, উৎসৱ হৈ গ'ল, সেইকাৰণে ইয়াক কৰম উৎসৱ বুলি কোৱা হয়। যি কি নহওক কাহিনীত আমি আগবাঢ়িম। আৰু কোৱা হয় যে এই দুই দম্পতিয়ে পূজা অৰ্চনা কৰিলে আৰু নিজৰ মনৰ বেদনা কৰম দেৱতাক জনালে, আৰু কৰম দেৱতাই যেনেকৈ কৈছিলে আশীৰ্বাদ কৰিলে, এই মাহমান পাছত নেনকা গৰ্ভৱতী হ'ল আৰু গৰ্ভৱতী হৈ পুত্ৰ সন্তান জন্ম দিলে, যাৰ নাম কৰম আছিলে। আৰু কাহিনী ইয়াৰ পৰা আমি প্ৰায়ভাগ একেই দেখা পাওঁ, কিন্তু ইয়াৰ পৰা আমি যি আগবাঢ়িম, ইয়াৰ পৰা দুটা ভাগ আছে। এটা অলপ বেলেগকে কয় আৰু এটা অলপ বেলেগকে কয়। আমি দুটাই ভাগ শিকিম। প্ৰথমটো হৈছে যে কৰম জন্ম হ'ল আৰু জন্মৰ পাছত তেওঁলোকে বহুত
আনন্দিত হ'ল যে কৰম দেউতাই তেওঁলোকক আশীৰ্বাদ কৰিলে। তেওঁলোকৰ খেতি-বাতি আৰু সমৃদ্ধি হ'বলৈ ধৰিলে, তেওঁলোকে ভালদৰে জীৱন-যাপন কৰিব ধৰিলে। তাৰ পাছত তেওঁলোকৰ আৰু ৬জন সন্তান জন্ম হ'ল। টোটেল ৭জন পুত্ৰ আৰু কৈছে এজনী ছোৱালীও জন্ম হ'ল। ত' ক্ৰমান্বয়ে তেওঁলোকে ভালদৰে জীৱন-যাপন কৰিলে, ভাই-ভনী, পৰিয়াল ভালকে থাকিলে আৰু এনেকা সময় আহিলে যেতিয়া নেকি এই নেনকা আৰু নেনকিৰ বীৰছাৰ মৃত্যু হ'ল আৰু মৃত্যুৰ পাছত এই পৰিয়ালৰ যি দায়িত্ব চবতকৈ ডাঙৰ সন্তান যি কৰমৰ ওপৰত আহিলে। ত' লাহে লাহে তেওঁলোকে চালে যে পৰিয়াল ডাঙৰ হওঁতে অলপ কষ্ট পাইছে, খোৱা-বোৱাত অলপ তেওঁলোকৰ কষ্ট হৈ আছে। সেয়েহে কৰমে সিদ্ধান্ত ল'লে যে আমি বাহিৰ দেশত গৈ, বাহিৰ জেগাত গৈ কাম কৰিম। আৰু আমি চাবলৈ পাওঁ সেইমতে পৰিয়ালৰ সকলো দায়িত্ব ধৰ্মাক দিলে, যি নেকি ছেকেণ্ড এল্ডেষ্ট ব্ৰাদাৰ আছিলে। তেওঁ ক'লে তুমি পৰিয়ালৰ দায়িত্ব ল'বা। যি ভনী আছিলে থাকিলে আৰু কৰমে ৫জন ভাইক লৈ বাহিৰ দেশলৈ গুচি গ'ল কাম কৰিবলৈ বাহিৰ ঠাইত। বহুদিন কাম কৰিলে আৰু কৰাৰ পাছত এটা সময় আহিলে যেতিয়া নেকি তেওঁ ভাবিলে আমি ঘৰত গৈ দেখা দিব লাগে। বহুত দিন ঘৰ যোৱা নাই, ঘৰৰ মনত পৰিছে, গাঁৱৰ মনত পৰিছে। ত' তেওঁলোকে চহৰত গৈ যে নেকি কৰম পূজা কৰিছিলে বা উৎসৱ কৰিছিলে তেওঁলোকে পাহৰি গ'ল আৰু নিজৰ যি কাম-কাজ আছিলে তাত ধ্যান দিলে আৰু লাহে লাহে ক্ৰমান্বয়ে তেওঁলোকে সকলো পাহৰি গৈছিলে। আৰু যিদিনাখন ঘূৰিলে বুলি কৈছে, তেওঁলোকে বহুত আনন্দিত যে আমি গাঁৱত গৈছো, ইমান দূৰৰ পৰা কাম কৰি আহিছো, বহুত পইচা-পাতি লৈ আহিছো, আমাৰ বহুত মান-সন্মান হ'ব, আমাক ৱেলকাম কৰিব গাঁৱত, তেনেকুৱা ভাবি আছিলে। ত' তেওঁলোকে যেতিয়া নেকি লাহে লাহে গাঁও ফালে আগবাঢ়িছে, তেওঁলোকৰ মানুহ চাবলৈ পোৱা নাই, কোনো নাই। ত' এজন ভাইক কৈ পঠালে যে বোলে যোৱা আৰু ক'বা কৰম আহিছে, ইমান দিন কাম কৰি আমি তেওঁলোকক ৱেলকাম কৰিব লাগে, সন্মান জনাব লাগে। ত' এজন ভাইক পঠালে, গ'ল, কৈছে সেইদিনাখন আছিলে ভাদ মাহৰ শুক্ল একাদশী। সেইদিনাও পূজা হৈ আছিলে, গোটেই গাঁৱৰ মানে ঠাইত পূজাত মগ্ন হৈ আছে, পূজা অৰ্চনা কৰি আছে। আৰু যেতিয়া সেই ভাই গ'ল, তেওঁ পাহৰি গ'ল ক'বলৈ আৰু তেওঁ পূজাত বহিলে আৰু তাতে পাহৰি গ'ল। তাৰপিছত বহু সময় গ'ল, যেতিয়া কৰমে ইৰিটেট হৈ গৈছে, মই বোলে ইমান আম, দূৰ কাম কৰি আহিলো, মোৰ সন্মান একো নাই, পৰিয়ালক মাতি পঠাইছো, কোনো অহা নাই। বেলেগ ভাইক পঠালে, তেওঁ গ'ল আৰু তেওঁ পূজা অৰ্চনাত বহি গ'ল, তেওঁ তাতে মগ্ন হৈ গ'ল, নাচিছে, গাইছে, চব পাহৰি থাকিলে। এনেকৈ কৰি কৰি ৫জন ভাইক পঠালে, কোনেও ঘূৰি নাহিলে। এতিয়া যি কৰমৰ ধৈৰ্যৰ যি এটা ধৈৰ্যৰ সীমা আছিলে, সি অতিক্ৰম কৰিলে আৰু তেওঁ থাকিব পৰা নাই। বোলে মই ইমান দূৰৰ পৰা কাম কৰি আহিলো, মোৰ একো সন্মান নাই, কোনেও মোক ৱেলকাম কৰিবলৈ অহা নাই, পৰিয়ালৰ মানুহ অহা নাই, কোনো আমাক মাত বোল দিবলৈ অহা নাই। তেওঁ ইমানেই খং কৰিলে আৰু গ'ল আৰু চাইছে গোটেই মানুহবিলাক নাচি বাগি আছে, পূজা কৰি আছে আৰু কৰমডাল মাজত গড়া আছে। তেওঁ কি কৰিলে, গ'ল আৰু খঙত সেই ৩ডাল কৰমডাল উঘালিলে আৰু উঘালি গৈ বহুত দূৰ নদীৰ পাৰত পেলাই থৈ আহিলে। সেইদিনা তেওঁ ক'লে যে ইয়াত মই আহিছো ইমান দূৰৰ পৰা, কোনো অহা নাই আৰু তোমালোকে নাচি বাগি আছা, পূজা কৰি আছা। তাৰ পাছত আমি চাবলৈ পাওঁ সেইদিনা পূজা অৰ্চনা বন্ধ হ'ল আৰু ক্ৰমান্বয়ে দিন যেতিয়া বাগৰি গ'ল, লাহে লাহে মানুহ এই ঘটনা পাহৰি গ'ল। কিন্তু ইয়াৰ পাছত চবতকৈ ট্ৰেজেডি হ'বলৈ ধৰিলে কৰমৰ জীৱনত। লাহে লাহে তেওঁ যি পইচা কমাই আনিছিলে শেষ হ'ল আৰু শেষ হোৱাৰ পাছত আমি চাবলৈ পাওঁ তেওঁ বহু কষ্ট অনুভৱ কৰিছে, পৰিয়াল চলাবলৈ কষ্ট হৈছে, ঘৰৰ ডাঙৰ ল'ৰা হিচাপে তেওঁৰ বহুত সমস্যা সন্মুখীন হৈছে। আৰু এনেকা সময় আহিলে এসাঁজ ভাতৰ কাৰণে তেওঁ কান্দিব লগা হৈছে। যে এদিন কান্দি আছে, তেতিয়া কৰণ দেৱতাই তেওঁক দৰ্শন দিছে আৰু কৈছে তোমাৰ এই দিনৰ যি তুমি দেখিবলৈ পাইছা, ইয়াৰ চবতকৈ ডাঙৰ জগৰীয়া তুমি নিজেই হয়। কাৰণ তুমি পূজা কৰা সময়ত যেতিয়া লোকসকলে উৎসৱ পালন কৰিছিলে, পূজা কৰিছে, তুমি সেই ডাল উঠাই পেলাই দিলে আৰু পূজা বন্ধ কৰিলা। আৰু তেতিয়াই কৰম দেৱতাই ক'লে, তুমি যদি নিজৰ জীৱনটো পুনৰ ভাল কৰিব বিচাৰিছা, তোমাৰ জীৱনত সমৃদ্ধি আনিব বিচাৰিছা, ভাল হ'ব বিচাৰিছা, তেনেহ'লে যোৱা আৰু যেনেকৈ তুমি পেলাই দিছিলা নদীৰ সিপাৰৰ পৰা, তুমি গৈ কৰমডাল লৈ আহিবা আৰু পূজা কৰিব লাগিব। ইয়াতে আমি চাবলৈ পাওঁ যে আমি কোৱা হয় যে যি কৰম পূজা কৰা হয়, এই কৰম পূজা কৰোঁতে তেওঁলোকে যি ডাল আনে, নিজৰ গাঁৱৰ বা নিজৰ এৰিয়াৰ পৰা নানে, নিজৰ এৰিয়া পাৰ হৈ বেলেগ এটা ঠাইৰ পৰা আনে। কাৰণ ইয়াতে আমি চাবলৈ পাওঁ কাহিনীত যে কৰমে বেলেগ এটা নদী পাৰ হৈ গৈ সেই কৰমডাল আনিব লগা হয়। ত' কথা মতে কাম আমি চাবলৈ পাওঁ, কৰম যায় উঠি আৰু বহুত দূৰ যাব লগা হয়। যাওঁতে 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 তেওঁ বহুত কষ্ট অনুভৱ কৰে, খোজকাঢ়িবলৈ অসুবিধা হয়, যাওঁতে বহুত পিয়াহ লাগে বুলি কৈছে।
আৰু বহুত যেতিয়া পিয়াহ লাগে তেওঁ চাই এটা ঠাইত যে ক্ষীৰা লাগি আছে। তেওঁ যেতিয়া সেই ক্ষীৰা খাবলৈ যায়, এনেকা ভাঙি খাব বিচাৰে, তাৰ পৰা বহুত পোকবিলাক ওলাই আৰু খাব নোৱাৰে বুলি কৈছে। ত' লাহে লাহে যেতিয়া আগবাঢ়ি যায়, আন কিছুমানো বস্তু পায়, যেনে গম, মগু, সকলো বস্তু বুটবিলাক পায়। কিন্তু সেইবিলাকো যেতিয়া খাবলৈ লয় নহয়, সেইবিলাকো খাব পৰা অৱস্থাত নাথাকে। বহু পোক পোক লাগি থাকে আৰু লেতেৰা। আৰু তেওঁ ঘোঁৰাও চাই বুলি কৈছে। ঘোঁৰাক যেতিয়া সহায় বিচাৰে নদী পাৰ কৰি দিয়া, মোক লৈ যোৱা বুলি, তেওঁ তাৰ পৰা গুচি যায়, সহায় নকৰে বুলি কয়। ত' যেতিয়া তেওঁ আগবাঢ়ি বাঢ়ি যায়, ত' এটা নদী চাই। ইয়াতে মই ক'ব বিচাৰিছো, কৰম পূজাৰ প্ৰায় 7-9 দিন আগত 5জনী, 7জনী বা 9জনী ছোৱালী ঠাই সাপেক্ষে বেলেগ বেলেগ হয়। তেওঁলোকে আগতেই কিছুমান বুটবিলাক ৰাখে আৰু সেই যি কাহিনী কৰমে গৈ গৈ পায়, ক্ষীৰা হওক বা মগু হওক, সেই বুটবিলাক ৰাখে আৰু 9 দিনত সেইবিলাক গজালি মেলে বা 7 দিনত গজালি মেলে। ত' এই জাৱাবিলাক আমি চাবলৈ পাওঁ, যুৱতীবিলাকে ৰাখে। যুৱতীবিলাকে 5জনী, 7জনী বা 9জনী হওক, কৰমৰ 9 দিন বা 7 দিনৰ আগত তেওঁলোকে সেইবিলাক ৰাখে আৰু গজালি মেলে। ত' তেওঁলোকে এই গজালি মেলাটো বহুত সাৱধানতাৰে কয় যে তেওঁলোকে ফাষ্টিং লয় উপবাস লৈ এই জাৱা ৰাখে। কাৰণ যদি মৰহি যায়, কোৱা হয় যে এয়া মানে আপচাগুন বুলি কোৱা হয় নহয়। এয়া বেয়াৰ প্ৰতীক ধৰা হয়। আৰু যদি ভালকে উঠি আহে সেই গজালিবিলাক, তেনেহলে এয়া ভাল, কৰম দেৱতাই আশীৰ্বাদ সমৃদ্ধি কৰিব বুলি জনা যায়। ত' কৰম পূজাৰ উৎসৱৰ আগতে কিছুমান যুৱতীবিলাকক ৰেডি কৰা হয়, আৰু এই যুৱতী মহিলা নহয়, বিয়া পতা নহয়, কিন্তু অকল যুৱতীবিলাকে ফাষ্টিং ৰাখে। তেওঁলোকে এই জাৱা কৰে আৰু কোৱা হয় যে কিয় পূজা কৰা হয়। কিছুমানে কয় যে ভাল হাজবেণ্ড পাবৰ কাৰণে আৰু ফাৰ্টিলিটি হ'বৰ কাৰণে যে ল'ৰা ছোৱালী সতি সন্তান হ'ব, তাৰ কাৰণে এয়া কৰা হয় বুলি কিছুমানে মত আগবঢ়ায়। যি কি নহওক, আমি কাহিনীত আগবাঢ়িম। কৰমে আগবাঢ়ি যায় আৰু চাই এটা নদী আছে, আৰু নদীত তেওঁ কিছুমানে কয় পানী খাবলৈ বিচাৰে, কিন্তু পানী যেতিয়া লয়, পানীও বহুত লেতেৰা। আৰু সেই নদীতে তেওঁ চাই যে এটা ঘৰিয়াল জালত বান্ধ খাই থাকে। আৰু তেওঁ কয় যে ঘৰিয়ালৰ কথা, যিহেতু কাল্পনিক কাহিনী হয়, আমি পঢ়িবলৈ পাওঁ ঘৰিয়ালো কথা পাতে। কৰমে কয়, মই বহুত দূৰৰ পৰা আহিছো আৰু মোক এনেকা তেনেকা বস্তু লৈ যাব আছে, মোক সহায় কৰা, নদী পাৰ কৰাই দিয়া। ঘৰিয়ালে কয়, মই নিজে বান্ধ খাই আছো, প্ৰথমে মোক ইয়াৰ পৰা উলিয়াই দিয়া। ত' কৰমে কয়, মই যদি তোমাক খুলি দিওঁ, তুমি মোক খাই দিবা। ত' তেওঁ প্ৰমিচ কৰে যে তুমি এটা ভাল কামৰ কাৰণে আহিছা আৰু মই তোমাক পাৰ কৰাই দিম, মোক আগত মুক্ত কৰা। ত' কথা মতে কাম, সেই ঘৰিয়ালক তেওঁ মুক্ত কৰি দিয়ে কৰমে। আৰু কোৱা হয় যে সেই ঘৰিয়ালে কৰমক নদী পাৰ কৰাই দিয়ে, আৰু নদী পাৰ হৈ তেওঁ কৰমডাল 3টা কাটে। আৰু কোৱা হয় যে যেতিয়া কৰমডাল কাটে নহয়, সেই ডাল তলত মাটিত পৰিব নালাগে। এইটো এটা যদি পৰি যায়, সেয়া বেয়াৰ প্ৰতীক বুজায়। সেইকাৰণে কৰমডাল যেতিয়া কাটে, তেওঁলোকে ধৰি মাটিত পৰিব নিদিয়ে, কিবা এটা বস্তু লগাই আৰু ৰাখে বুলি কোৱা হয়। ত' সেয়েহে আমি গম পাওঁ যে তেওঁ সেই ডাল কাটে আৰু তেওঁ লৈ গৈ গাঁৱত তেওঁ গাড়ে, আৰু পুনৰ পূজা আৰম্ভ হয়। আৰু পূজা কৰাৰ পাছত আমি শুনিবলৈ পাওঁ কাহিনী মতে যে গোটেই গাঁৱত পুনৰ হাৰিয়ালি আহি যায়, সুখ শান্তি হৈ যায়। কৰমৰ জীৱনত পুনৰ যিবিলাক বস্তু হেৰাই কষ্ট পাব লগা হৈছিলে, সেই কষ্টবিলাক দূৰ হৈ যায়, খেতি বাতি ভাল হবলৈ ধৰে, আৰু লাহে লাহে যি শান্তি ৰিষ্টৰ হৈ যায় তেওঁলোকৰ জীৱনত। ত' প্ৰথম কাহিনী আমি ইয়াতে শেষ কৰো, কাৰণ এয়াই আছিলে কৰমৰ কাহিনী ইয়াৰলৈকে, যে শান্তি ৰিষ্টৰ হৈ যায়। আৰু সেইকাৰণে এয়া এক সমৃদ্ধিৰ প্ৰতীকো ধৰা হয়। কিছুমানে কয় যে শস্য ভাল হবৰ কাৰণে আৰু ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে এই উৎসৱ পালন কৰা হয়। আজি বহুতো লোকসকলে এয়া শস্য চপোৱাৰ সময় আৰু ধন্যবাদ দিয়াৰ সময় বুলি কোৱা হয়। এই কাৰণেই, কাৰণ সেই সময়ৰ পৰা কি হয়, শস্য আৰু যিমান খেতি বাতি ভাল হবলৈ ধৰে। নেক্সট কাহিনী এনেকৈ আছে যে মই যেনেকে কৈ গৈছিলো, 2টা ভাগ, ঈৰ্ষা আৰু নেনকিৰ সন্তান জন্ম হয় কৰম। ত' কিছুমানে কয় যে এয়া অকল কৰম নহয়, কিন্তু কৰমৰ লগত আন এজন ভাই জন্ম হয়। 2জন ভাই থাকে, কৰ্মা আৰু ধৰ্মা। ত' তেওঁলোকৰ বিয়া বাৰু কৰাই দিয়ে, নিজৰ নিজৰ পৰিয়াল হয়, আৰু তেওঁলোকে খেতি বাতি কৰি আগবাঢ়ি থাকে। ত' ক্ৰমান্বয়ে আমি যেনেকৈ কাহিনীত পাওঁ যে নেনকা নেনকি বা বীৰছা আৰু নেনকিৰ মৃত্যু হয়, আৰু মৃত্যু হোৱাৰ পাছত তেওঁলোকে পৰিয়ালত নিজৰ নিজৰ খাবলৈ আৰম্ভ কৰে। ত' আমি চাবলৈ পাওঁ কৰম লাহে লাহে সময় যাওঁতে যাওঁতে কি হয়, তেওঁ পাহৰি যায়।
পাহৰি যায় কৰম দেৱতা কোন হয়, কিয় পূজা কৰিব লাগে। তো তেওঁ বহুত লাহে লাহে গমন হৈ যায়, বহুত খাবলৈ বস্তু থাকে, বহুত খেতি-বাতি ভাল হয় আৰু সেইকাৰণে তেওঁ পাহৰি যায়। কিন্তু ধৰম কি হয়, তেওঁ ভাল কাম কৰে, পূজা-অৰ্চনা কৰে, কৰম দেৱতাক আৰাধনা কৰে আৰু আগবাঢ়ি যায়। তো তেওঁৰ খেতি-বাতি বহুত ভাল হয়। কিন্তু কৰমৰ দুখ কষ্ট আৰম্ভ হৈ যায় লাহে লাহে, কাৰণ তেওঁ পূজা-অৰ্চনা কৰিবলৈ পাহৰি যায়। আৰু এদিন কি হয়, যেতিয়া নেকি ধৰ্মৰ ঘৰত আলহী আহে, সেই আলহী তেওঁলোকে কাম কৰিবলৈ সহায় কৰিবলৈ মাতে আৰু তেওঁলোকৰ সহায় কৰিবলৈ মাতে, সহায় কৰে আৰু এইফালে কৰম আৰু তেওঁৰ পত্নীকো মতা হয়, তেওঁলোকেও যায় কাম কৰে বুলি কোৱা হয়। আৰু যেতিয়া নেকি তেওঁলোকে কাম কৰে, এই যি আলহীক মোৰ প্ৰায়ৰিটি দিয়ে বুলি কয় ধৰ্মাই, ধৰ্মে বেছি প্ৰায়ৰিটি দিয়ে যে আলহী আহে। আৰু আনহাতে আমি চাবলৈ পাওঁ যে কৰমক ইমান প্ৰায়ৰিটি বা খোৱা বোৱাত ইমান হেৰি নকৰে, কাৰণ ঘৰৰে মানুহ হয় গৈ। তো এই কথাত কৰমে বহুত দুখ পায় আৰু তেওঁলোক গৈ নোখোৱাকে শুই যায়গৈ। আৰু নোখোৱাকে শুই যায় বহুত দুখ বেদনাত, এইফালে ধৰ্মৰ খবৰ নাই, তেওঁ মানে নিজৰ আলহী আলপৈচান ধৰোতে সময় গুচি যায়। আৰু নোখোৱাকে যেতিয়া শুই যায়, ৰাতি উঠে বুলি কৈছে কৰমে আৰু তেওঁৰ পত্নী। আৰু তেওঁলোক কি কৰে, এই ধৰ্মে আমাৰ লগত নাইনচাফি কৰিছে, আমি যিমান সহায় কৰিছিলো খেতিত আমি উঠাই পেলাই দিমগৈ। তেওঁ যায় ধৰ্মৰ পথাৰত আৰু গোটেই খেতিবিলাক উঠাবলৈ আৰম্ভ কৰে। তো যেতিয়া উঠাই উঠাই যায়, পিছফালে ঘূৰি চাই, যিমান উঠোৱাখিনি আকৌ লাগি লাগি আহে। তো চাই যে এজন তাতে অদৃশ্য ব্যক্তি তাতে ৰোপণ কৰি আছে। তো তেওঁ সোধে, তুমি কোন? কয় যে মই কৰণ দেৱতাৰ হয়। তো তেওঁ কিছুমানে কয় যে কৰম দেৱতা, কিছুমানে কয় দেৱদূত। মই দূত ধৰ্মৰ সহায়কৰ্তা হৈ গৈ আৰু তেওঁ সহায় কৰে। তো তাতো তেওঁ ফ্ৰাষ্ট্ৰেট হৈ ঘৰ গুচি যায়। কাৰণ ধৰ্মে বহুত পূজা অৰ্চনা কৰে আৰু তেওঁৰ লগত থাকে বুলি কয়। তো কৰমে বহুত ফ্ৰাষ্ট্ৰেট হৈ যায়। লাহে লাহে তেওঁৰ দুৰ্দশা আৰম্ভ হৈ যায়, বহুত দুখ কষ্ট পায়, তেওঁ খাবলৈ নাইকিয়া হৈ যায়। আৰু এনে সময় আহে, তেওঁ যেতিয়া শুই থাকোতে কৰম দেৱতাই দৰ্শন দিয়ে আৰু কয় যে তুমি এনেকুৱা তেনেকুৱা মোক অসন্মান কৰিছা, তোমাৰ গৰ্ব হৈছে, তুমি পূজা অৰ্চনা পাহৰিছা, সেইকাৰণে তোমাৰ আজি এই অৱস্থা হৈছে। তুমি যদি পুনৰ কৰম দেৱতাৰ আৰাধনা কৰা, তুমি যদি পুনৰ এই কাৰ্য পূজা কৰিবলৈ আৰম্ভ কৰা, তেনেহ'লে তোমাৰ জীৱনত পিচ ৰিষ্টৰ হ'ব, তুমি পুনৰ সমৃদ্ধি পাবা। তো কথা মতে কাম আমি চাবলৈ পাওঁ, কৰমে পুনৰ সেই ডাল কাটি আনে আৰু যাওঁতে যাওঁতে আমি যেনেকৈ কলো যে আগৰ কাহিনীত তেওঁ বহুতো বস্তুবিলাক পায়, খোৱা বোৱাৰ বস্তু পায়, যি নেকি জাৱাত ৰখা হয়, যি নেকি জাৱা কোৱা হয় গৰমত, সেই বস্তুবিলাক পায়। কিন্তু পোক লগা থাকে, কিছুমান লেতেৰা থাকে, সেইকাৰণে খাব নোৱাৰে। আৰু সেইকাৰণে তেওঁ বহুত দুখ পায় আৰু ঘূৰাও চাই কৈছে, তেওঁ সহায় নকৰে আৰু সেইমতে তেওঁ আগবাঢ়ি যায় আৰু সেই পানী খাব বিচাৰে, পানীও বহুত লেতেৰা। আৰু পাছত তেওঁ কি কৰে, ঘৰিয়ালৰ পৰা সহায় লৈ নদী পাৰ হয় আৰু নদী পাৰ হৈ কৰম ডাল কাটি আনে আৰু পূজা কৰে। আৰু কোৱা হয় যে তেওঁৰ জীৱনত পিচ ৰিষ্টৰ হয়, পুনৰ সমৃদ্ধি আহে, তেওঁ পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পাছত তেওঁলোকৰ জীৱনত সুখ শান্তিৰে যায়। এয়া আছিলে চবতকৈ ডাঙৰ পপুলাৰ কাহিনী, যেতিয়া নেকি আখাৰা কোৱা হয়। তাৰ পূৰ্বে এই কাহিনী প্ৰত্যেক কৰমতে কোৱা হয়। মই নাজানো কিমান ঠাইত, মই আজিলৈকে যোৱা নাই, কিন্তু কোৱা হয় যে প্ৰত্যেক কৰমত এই কাহিনী কোনোবা এজন থাকে যিজনে বৰ্ণনা কৰে যে কৰম পূজা কিয় আহিলে, কেনেকৈ আহিলে, এই কাহিনী কোৱা হয়। তো কোনটো কাহিনী কয় মই আজিলৈকে শুনা নাই, কাৰণ যোৱা নাই। কিন্তু আপোনালোকে যদি শুনিছে তেনেহলে কমেন্ট কৰিব। ২ নম্বৰ কাহিনী যেনেকে আমি গুগলে, চাট জিপিটি সেই সকলোবিলাকত পঢ়িবলৈ পাওঁ, সেইটো হৈছে কৰম আৰু ধৰম দুই ভাই ককাই আছিলে। আৰু তেওঁলোকৰ পুনৰ আৰু 4জন ভাই আছিলে আৰু এজনী ভনী আছিলে কোৱা হয়। তো তেওঁলোকে বহুত খেতি বাতি কৰা ব্যক্তি আছিলে, কষ্ট পৰিশ্ৰম কৰি তেওঁলোকে জীৱন যাপন কৰি আছিলে। আৰু খেতি কৰোতে সদায় তেওঁলোকৰ ভনীয়ে কি কৰে, ভাত পানী লৈ যায় 12টা বজাত খাবৰ কাৰণে। তো ইয়াতে আমি চাবলৈ পাওঁ, এদিনাখন কি হ'ল, তেওঁলোকে কাম কৰিবলৈ গ'ল আৰু কাম কৰিব যাওঁতে, কাম কৰোতে কৰোতে ভাত অহা নাই, তেওঁলোকৰ লাঞ্চ অহা নাই। আৰু তেওঁলোকে লাহে 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 অধৈৰ্য হৈছে, ভোক লাগিছে, থাকিব নোৱাৰা হৈছে, কৈছে সদায় ভাত আনে দিয়ে, খানা দিয়ে, আজি কি হ'ল? বহুত খং কৰিলে। আৰু কি হ'ল, আমি চাবলৈ পাওঁ যে তেওঁলোকে গাঁৱলৈ যায় আৰু চাই যে তেওঁলোকৰ খানা পিনা একো নাই আৰু চবেই নাচি বাগি আছে, ফূৰ্তি কৰি আছে, এইফালে সিহঁতি ভোকত আছে। আৰু চাইছে সেইদিনা ভাদ মাহৰ শুক্ল একাদশী আছিলে আৰু তাতেই কৰম পূজা কৰি আছিল লোকসকলে। কিন্তু যেতিয়া কৰমে চালে এইবিলাক বস্তু হৈ আছে, তেওঁ কি কৰিলে, সকলো ভাঙি চিঙি শেষ কৰি দিলে আৰু সেই উঘালি পঘালি পেলাই দিলে বুলি কোৱা হয়। আৰু তাৰ পাছতেই তেওঁলোকৰ দুৰৱস্থা হৈ যায়। কিন্তু মাজতে তেওঁ পুনৰ সপোন পায় আৰু সপোন পাই তেওঁ কৰমডাল আনি পুনৰ যেনেকৈ কাহিনীত কোৱা হয় ৰাখে, পূজা অৰ্চনা কৰে আৰু তেওঁলোকৰ জীৱনত সুখ সমৃদ্ধি আহি যায়। এয়া আছিলে আন এক কাহিনী।
তো এনেকৈ বহুতো আৰু কাহিনীবিলাক থাকিব পাৰে, হয়তো ময়ো শুনা নাই, আপোনালোকে জানিব পাৰে, কমেণ্ট কৰিব পাৰে। কিন্তু এনিৱেইজ এই যি পপুলাৰ কাহিনীবিলাক আমি কৰমৰ বিষয়ে শিকিলো। তো আটাইতকৈ ডাঙৰ যি প্ৰশ্ন, এয়া এক ধৰ্মীয় উৎসৱ নে এক সাংস্কৃতিক উৎসৱ? এয়া এক পৰম্পৰাগত দি অহা এক উৎসৱ নে ইয়াক শস্যৰ উৎসৱ? আজি আমি যদি চাবলৈ যাওঁ, সকলো বস্তুবিলাক এই কাহিনীৰ লগত একচুৱেলি যোগ হৈ আছে। এতিয়া যদি সাংস্কৃতিৰ কথা কওঁ, তেওঁলোকে নাচি বাগি আছিলে গোটেই গাঁৱে, তেওঁলোকৰ সাংস্কৃতিত। এতিয়া যদি আমি খেতি বাতিৰ কথা পাতো, তেওঁলোকৰ খেতি বাতি ভাল হবলৈ ধৰিলে। আম পূজা অৰ্চনাৰ কথা কওঁ, পৰম দেউতাই দেখা দিছে, তাতে পূজা কৰিছে, তেওঁলোকৰ জীৱনত সমৃদ্ধি আহিছে। তো প্ৰায়ভাগ লোকসকলে পৰম দেৱতাৰ আৰাধনা কৰিবৰ কাৰণে বা তেওঁৰ লগত সম্পৰ্ক ৰাখিবৰ কাৰণে আৰু ভাল হবৰ কাৰণে, তেওঁলোকৰ সমৃদ্ধি হবৰ কাৰণে এই পূজা কৰা হয়। কিছুমানে সেই পূজা অৰ্চনাৰ ভাগটো এৰি খেতি বাতি ভাল হবৰ কাৰণে, শস্য চপোৱাৰ সময় হয় বুলি কয়, আৰু সেইকাৰণে এই উৎসৱ পালন কৰে। ফৰ চাপ'জ এটা থেংকছ গিভিং উৎসৱ বুলি কোৱা হয়, কিছুমান আদিবাসী সমাজত থেংকছ গিভিং উৎসৱ বুলি কোৱা হয়, শস্য চপোৱাৰ সময়ত ধন্যবাদ দিয়াৰ সময়। আমি এট প্ৰেজেণ্ট কেৰালাত ওনাম চলি আছে, এয়াও এক থেংকছ গিভিং শস্য চপোৱাৰ উৎসৱ হয়, আৰু তামিলনাডুত পংগল বুলি কোৱা হয়। আৰু অসমত আমি কাতি বিহু কৰো, যি নেকি শস্যৰ উৎসৱ বুলি কোৱা হয়। এতিয়া কিছুমান উৎসৱবিলাক আছে, এতিয়া কেৰালাৰ যি ওনামৰ কথা কলো, তাতো ধৰ্মীয় এটা কাহিনী আছে। কিন্তু যদি ওনামৰ কথা পাতো, গোটেই কেৰালাই পালন কৰে এটা সাংস্কৃতিক উৎসৱ হিচাপে, শস্য চপোৱাৰ উৎসৱ হিচাপে। তো এয়া আমি যদি চাওঁ, সকলো বস্তুবিলাক যোগ হৈ আছে। এতিয়া প্ৰায়ভাগ খ্ৰীষ্টীয় লোকবিলাক এই উৎসৱ পালন নকৰে, কাৰণ ইয়াত এটা ধৰ্মৰ কথা জড়িত হৈ আছে, যি নেকি কৰম দেৱতাক পূজা কৰা। কিছুমান চাৰ্চেছ বিলাক পালন কৰে, খ্ৰীষ্টীয় লোকবিলাক পালন কৰে, কাৰণ কোৱা হয় যে ইয়াক সাংস্কৃতিক উৎসৱ হয়, পৰম্পৰাগত শস্য থেংকছ গিভিঙৰ উৎসৱ হয়। আৰু কিছুমানে পালন কৰে নিজৰ সংস্কৃতি বজাই ৰাখিবৰ কাৰণে, যি বাদ্যযন্ত্ৰবিলাক আছে, সাজ পোছাকবিলাক আছে, ভাষা, সকলো বজাই ৰাখিবৰ কাৰণে, এটা আদিবাসী সমাজৰ যি এইবিলাক বস্তু বৰ্তি থাকিবৰ কাৰণে এই উৎসৱ পালন কৰা হয় বুলি কোৱা হয়। এতিয়া বহুতো লোকসকলে এয়াও কয় যে এয়া ভাই ভনী, যি নেকি ছোৱালী বিলাকে ফাষ্টিং লয়, উপবাস ৰাখে, ভাই ভনী বিলাকৰ কাৰণে এটা অটুট সম্বন্ধ থাকিবৰ কাৰণে কোৱা হয়। কিছুমানে কয় যে যি ছোৱালী বিলাকে ফাষ্টিং লয়, গোটেই সমাজত পৰম দেৱতাৰ আশীৰ্বাদ থাকিবৰ কাৰণে, যাতে ভাল হাজবেণ্ড পাব, ভাল বৰ পাব, আৰু তেওঁলোকৰ সতি সন্তান হবৰ কাৰণে, যেনেকৈ পৰম বিৰচা আৰু নেনকাৰ সতি সন্তান হোৱা, পৰম দেৱতা আশীৰ্বাদ কৰাৰ পাছত তেওঁলোকে সতি সন্তান পাইছে। আৰু এই কনচেপ্ট আছে যে যদি তেওঁলোকে উপবাস লয়, ছোৱালী বিলাকে কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনায়, তেনেহলে তেওঁলোকৰ সতি সন্তান আৰু গোটেই গাঁৱত মানে এটা ভাল পৰিৱেশ থাকিব, সতি সন্তান হব বুলি। তো এই সকলোত আমি চাবলৈ পাওঁ, বহুতো লোকসকলে ইয়াক অপোজ কৰে যে আমি কৰম উৎসৱ কৰিব নালাগে, কাৰণ ইয়াক ধৰ্মীয় উৎসৱ হয়। এনিৱেইজ, যদি কোনোবাই ধৰ্ম হিচাপে পালন কৰি আছে, ইট ইজ দেয়াৰ চইচ, আৰু কোনোবাই যদি সাংস্কৃতিক হিচাপে পালন কৰি আছে, ইট ইজ দেয়াৰ চইচ। কিন্তু যদি কোনোবাই ভাবিছে যে অকে, এইটো কৰাৰ কাৰণে মোৰ হয়তো মই এটা বেলেগ পথত গৈছো, তেনেহলে মই নকৰা ভাল। যদি কোনোবাই সংস্কৃতি বজাই ৰাখিবৰ কাৰণে, নিজৰ পৰম্পৰাগত আৰু শস্য ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে, শস্যত ভাল শস্য দিয়াৰ কাৰণে যদি কৰিছে, তেনেহলে ইট ইজ বেষ্ট, ভেৰি গুড। এনেকৈ বহুতো লোকে বহুতো কাৰণত কৰে, আৰু ইয়াত মই পাৰ্চনেল ভিউ, মই তেওঁলোকৰ ৰিলিজিয়াছ হাৰ্ট কৰিব নিবিচাৰো। কিন্তু যদি কোনোবাই পালন কৰিব বিচৰা নাই আৰু কৈছে মই নকৰো, তেনেহলে তেওঁক ফৰ্চ কৰি কৰাটো ভাল নহয়। কোনোবাই যদি উইলিংলি কৰিছে, তেনেহলে তেওঁলোকে কৰিব পাৰে। আৰু আটাইতকৈ বিশেষ কথা, যি কোৱা হয় যে সংস্কৃতি ৰাখিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে আজি এই পৰম উৎসৱ কৰা হয়। তো এটা ডাঙৰ প্ৰশ্ন ৰাইজ হয় আজিৰ সময়ত, যে সংস্কৃতি যদি ৰক্ষা কৰিবৰ কাৰণে ৰাখিছে, তেনেহলে যি ডিজে নাইটছ বিলাক হয়, পপুলাৰ ছিংগাৰ্ছ বিলাকক মতা হয়, তেওঁলোকে সাংস্কৃতিক সন্ধিয়া কৰে। তো কিছুমান বস্তুবিলাকত কি হয়, এইবিলাকত সময় দিওঁতে দিওঁতে যিবিলাক সাংস্কৃতিক বস্তুবিলাক থাকে, পৰম্পৰাগত যি বাদ্যযন্ত্ৰবিলাক থাকে, সেইবিলাক লাহে 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 সময় কমোৱা হৈছে। আৰু যি সাংস্কৃতিক সন্ধিয়া কৰা হয় নহয়, সেইবিলাকত অধিক টকা পইচা, সেইবিলাকত অধিক গুৰুত্ব দিয়া হয়। ফৰ চাপ'জ আমি যদি নিজৰ সংস্কৃতি বজাই ৰাখিবৰ কাৰণে, যদি ফৰ চাপ'জ মই 20,000 বা 30,000 টকা কৰম উৎসৱত
আমি স্পেন্ড কৰিছোঁ, তাতকৈ বেছি 1,00,000 2,00,000 টকা আমি শিল্পী মাতোতে খৰচ কৰি দিওঁ। তো প্ৰশ্ন অট'মেটিকেলি ৰাইজ হ'ব যে এই উৎসৱ আমি সাংস্কৃতিক বজাই ৰাখিবৰ কাৰণে কৰিছোঁ নে আমি নিজৰ এন্টাৰটেইনমেন্টৰ কাৰণে কৰিছোঁ? এটা ডাঙৰ প্ৰশ্ন। শেষত এটাই কথা ক'ব বিচাৰো যে এই উৎসৱ যেনেকৈ বহু বছৰৰ পৰা আদিবাসী সমাজৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত উৎসৱ হৈ পৰিছে, ইয়াক বজাই ৰাখিবৰ কাৰণে একচুৱেলি সংস্কৃতিবিলাক বজাই ৰাখিবৰ কাৰণে ইয়াক প্ৰত্যেক আদিবাসীৰ দায়িত্ব হয়। কিন্তু যদি ইয়াক ডাইভাৰ্ট কৰা হৈছে নহয়, তেনেহ'লে ইয়াৰ দায়িত্বও আমি ল'ব লাগিব। ধন্যবাদ দিছোঁ শুনাৰ কাৰণে, আৰু যদি কোৱাত কিবা ভুল হৈছে আপোনালোকে নিশ্চয়কৈ জনাব, আৰু আগন্তুক দিনত আশীৰ্বাদ কৰিব বুলি মই প্ৰাৰ্থনা জনাইছোঁ।